নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজি কিছুদিন আগত মই এটি এডিআৰই গ্ৰেড 4ত যিমানখিনি কেণ্ডিডেটে কোৱালিফাইড কৰিছে বৰ্তমান তেওঁলোকে ভাইভা দি আহিছে তেওঁলোকৰ ফাইনেল যিখন কাট অফ ৰিলিজ হ'ব সেই কাট অফৰ ওপৰত এটি ভিডিঅ' আপলোড কৰিছিলো সেই ভিডিঅ'টোত মোক বেছিখিনি কেণ্ডিডেটে বা ভিউৱাৰ্ছে কমেণ্ট কৰিছে যে কাট অফত অকণমান খেলিমেলি হৈছে বা কোনোবাটোত অকণমান ভুল হৈছে তুমি কাট অফটো ভালদৰে চেক কৰিবা বা ভালদৰে চাবা বুলি কৈছিল তো তেওঁলোকৰ কথা মতে হয়তো বা তেওঁলোকৰ কমেণ্টৰ মতে মই কাট অফখিনি এবাৰ সেই ভিডিঅ'টো আকৌ চাইছো বা 2-3 বাৰমান চোৱাৰ পিছত ময়ো অলপমান অনুধাৱন কৰিছো যে সেই কাট অফ লিষ্টত মোৰ অকণমান দুই এটা হয়তো খোকোজা লাগিছিল বা দুই এটা কণা লাগিছিল দুই এটা মই সৰু সুৰা ভুল পাইছিলো সেইবাবে আজিৰ ভিডিঅ'টোত একদম ভালদৰে মই যিখন অফিচিয়েল নটিফিকেশ্যন আহিছিল কাট অফৰ যিখন লিষ্ট আছিল সেইখন চাই কিনে সুন্দৰভাৱে আপোনালোকলৈ কাট অফ তৈয়াৰ কৰিছোঁ যদিহে আপুনি গ্ৰেড 4ত কোৱালিফাইড কৰিছে যদি ভাইভা টেষ্ট দি আহিছে সুন্দৰকৈ ভিডিঅ'টো চাব নেক্সট কাট অফ কম যাব কিয় কম যাব তাৰ কাৰণ আছে তাৰ ৰিজন আছে আপোনালোকক মই কৈ আছোঁ 65% কেণ্ডিডেট 70% কেণ্ডিডেটেই বুলি আপোনালোকে ধৰিব পাৰে 70% কেণ্ডিডেটেই দুটা পৰীক্ষাত পাছ কৰিছে গ্ৰেড 4ত এটা হৈছে 8 লেভেলত এটা হৈছে 10 লেভেলত পেপাৰ 1 আৰু পেপাৰ 2ত দুইটা পৰীক্ষাৰে তেওঁলোক কোৱালিফাইড হৈছে আৰু দুইটা পৰীক্ষাৰ বাবে দুইটা পোষ্টৰ বাবে তেওঁলোকে ভাইভা দিছে তো সেই যিমানখিনি কেণ্ডিডেট দুটা পোষ্টৰ বাবে ভাইভা দিছে তেওঁলোকে এটা পোষ্টত সিলেক্ট হ'ব যিটো পোষ্টত নেকি স্যালাৰি বেছি হ'ব যিটো পোষ্ট নেকি ভাল তেওঁলোকৰ বাবে উপযোগী সেই পোষ্টটোহে তেওঁলোকে ল'ব তো এটা পোষ্ট যিটোত খালি থাকিব সেই খালি থকা পোষ্টটো কোনে পূৰণ কৰিব লাগিব যিমানখিনি কেণ্ডিডেটে ভাইভা দিলে তাৰ পৰাই কাট অফটো সেই কাৰণে মই কমিব বুলি কৈছোঁ যিমানে নেকি ভাইভা দিলে তেওঁলোকৰ প্ৰায় 70% কেণ্ডিডেটক এইবাৰ নিযুক্তি দিব লাগিব এই কাৰণেই দ্বিতীয় কাৰণটো হৈছে অভাৰলেপিং নহয় 8 আৰু 10 লেভেলত দুইটাতে যোনে নেকি কোৱালিফাইড কৰিছে এক্সামত আৰু যোনে নেকি ভাইভা টেষ্ট দি আহিছে তেওঁলোকে কেৱল এটা পোষ্টত থাকিব আৰু সেই যিটো এটা পোষ্ট ৰৈ যাব যিখিনি কাট অফটো অকণমান মাৰ্কটো অকণমান কমি আছে সেই কমাৰ কেণ্ডিডেটৰ পৰাই আকৌ সেই পোষ্টটো পূৰণ কৰিব লাগিব গতিকে এজন অভাৰলেপিং যিহেতু নহয় এজন কেণ্ডিডেটৰ বাবে এটা পোষ্টতে তেওঁলোক সিলেকশ্যন হ'ব সেইটো কাৰণে যিমানখিনি কেণ্ডিডেটে অৰ্থাৎ 100% কেণ্ডিডেটৰ ভিতৰত ভাইভা দিয়া 100% কেণ্ডিডেটৰ ভিতৰত হয়তো 70% কেণ্ডিডেটে এইবাৰ নিযুক্তি পাব সেইটো একদম ফিক্স সেইটো খাটাং আপোনালোকে চিন্তা কৰিব নালাগে সেইটো হৈছে প্ৰথম কাৰণ অভাৰলেপিং নহয় বাবে কেণ্ডিডেট বেছিকৈ আপোনালোকক ৰাখিব চাকৰি হয়তো বেছিখিনি কেণ্ডিডেটৰে হ'ব নেক্সট দ্বিতীয়টো কাৰণ হৈছে ভাইভা নিদিয়া কেণ্ডিডেট বহুত আছে মোক এনেকুৱা বহুতে কমেণ্ট কৰিছে আপোনালোকেও চাব পাৰে চেনেলত গৈ যে বহুত কেণ্ডিডেট এবচেণ্ট আছে এই কাৰণে এবচেণ্ট আছে কিছুমান এছএছচি জিডিৰ ভাল হৈছে কিছুমানৰ অসম পুলিচৰ ভাল হৈছে তেনেকুৱাকৈ বিভিন্ন ৰিজন উলিয়াই বা কিছুমান কেণ্ডিডেটে নাম নাহিব বুলি দূৰত তেওঁলোকে নিৰ্দিষ্ট সংস্থাপনৰ বাবে তেওঁলোক গুচি গৈছে তেওঁলোকো হয়তো ভাইভাৰ বাবে অহা নাই কাৰণ তেওঁলোকে ভাল এটা সংস্থাপন পালে সেই কাৰণে বহুত কেণ্ডিডেটে ভাইভাত এবচেণ্ট আছে তাৰ বাবেও ভালেখিনি কেণ্ডিডেট মানে ভাইভা দিবলৈ যোৱাই নাই সেই তাৰ ভিত্তিটো ক'বলৈ গ'লে আপোনালোকৰ 70% কেণ্ডিডেটৰেই ভাইভা দিয়াখিনিৰ পোষ্ট হ'ব কাট অফ কম যাব আপোনালোকে চিন্তা কৰিব নালাগে কাট অফ কম গ'লেও বেছি গ'লেও 70% কেণ্ডিডেটক তেওঁলোকে ৰাখিবই লাগিব ভাইভা টেষ্ট দিয়া 70% কেণ্ডিডেটক তেওঁলোকে সেই পোষ্টখিনি দিবই লাগিব আৰু খুব কম দিনৰ ভিতৰতে আপোনালোকে গম পায় এপইণ্টমেণ্ট দিব বুলি এতিয়া হৈছে মেইন টপিকটোৰ ফালে এতিয়া ফাৰ্ষ্ট টাইম কেটেগৰী তাৰপিছত ৰিটেন এক্সাম নেক্সট ফাইনেল কাট অফ কিমান যাব সেই বস্তুটো মই আপোনালোকক কৈ দিম পোনপ্ৰথমতে আমি 10 লেভেলৰখিনি আলোচনা কৰোঁ মই ইয়াত মেইলৰ কথা উল্লেখ কৰিম মেইলৰ কাট অফ কিমান যাব পাৰে সেইটো আলোচনা কৰিম ফিমেলখিনিয়ে ইয়াৰ পৰা 2 নম্বৰ 1.5 নম্বৰ বা 3 নম্বৰ তেনেকুৱাকৈ কমাই আপোনালোকে নিজৰটো আপোনালোকে উলিয়াই ল'ব পাৰিব তো ৰিটেন টেষ্টত যদি আপোনালোকৰ এইখিনি মাৰ্ক আছিল বা আপোনালোকে গম পাইছে নিশ্চয় যদি আপোনালোকে ভাইভা দিছে তো আপোনালোকে গম পাইছে কিমান নম্বৰ হয়তো আপোনালোকে পাব ইমানখিনি নম্বৰৰ ভিতৰত যদি আপোনালোকৰ আছে বা নিজৰ ওপৰত বিশ্বাস আছে ইমানখিনি পাম বুলি সুন্দৰকৈ আপোনালোকৰ চাকৰি হ'ব চিন্তা কৰিব নালাগে ইউআৰত লিখিত পৰীক্ষাত 91.50 কাট অফ গৈছিল আৰু ফাইনেল কাট অফ হয়তো হ'ব পাৰে 101ৰ পৰা 103ৰ ভিতৰত অৰ্থাৎ জেনেৰেল কেটেগৰীৰ 91.50 কাট অফ গৈছিল লিখিত পৰীক্ষাত আৰু ফাইনেল সিলেকশ্যন পাবলৈ তেওঁলোকৰ কাট অফ যাব 101ৰ পৰা 103ৰ ভিতৰত OBC কেণ্ডিডেটৰ 90 গৈছিল লিখিত পৰীক্ষাত আৰু ফাইনেল সিলেকশ্যনত তেওঁলোকৰ 100ৰ পৰা 102ৰ ভিতৰত যদি মাৰ্ক থাকে সিলেকশ্যন তেওঁলোকে পাব SC কেণ্ডিডেটৰ 88.25 গৈছিল ৰিটেন টেষ্টত আৰু ফাইনেল সিলেকশ্যনত 98ৰ পৰা 100ৰ ভিতৰত যদি তেওঁলোকৰ মাৰ্ক থাকে সিলেকশ্যন তেওঁলোকে পাব চিন্তা কৰিব নালাগে STPৰ 87.50 গৈছিল লিখিত পৰীক্ষাত
আৰু ফাইনেল সিলেকশন পাবলৈ 97 ৰ পৰা হয়তো 100 ৰ ভিতৰত তেওঁলোকৰ যদি মাৰ্ক ৰয় 5 আইডি মিলাই কিনে তেওঁলোকৰ বস্তু হ'ব কাট অফত তেওঁলোকৰ নাম আহিব STH ৰ 74.75 কাট অফ গৈছিল ৰিটাৰ্ণ টেষ্টত আৰু ফাইনেল কাট অফত 85 ৰ পৰা যদি 88 ৰ ভিতৰত আপোনালোকৰ মাৰ্ক থাকে তেতিয়া হলে আপোনালোকে হয়তো সিলেকশন পাব যদি নিজৰ ওপৰত বিশ্বাস আছে ইমানখিনি নম্বৰ যদি আপোনালোকৰ ৰব বুলি ভাবিছে সুন্দৰকৈ নিশ্চিন্তকৈ থাকক ধুনীয়াকৈ এইকেইদিন ভালে থাকক আপোনালোকৰ মেইল লিষ্টত নাম আহিব চিন্তা কৰিব নালাগে এইখিনি আছিল 10 লেভেলৰ মেইলখিনি কৈ দিছো মই ফিমেলখিনি অকনমান তাৰ পৰা 2-1 নম্বৰকৈ মাইনাস কৰিব যদি তেনেকুৱা মতে তোমালোকৰ নম্বৰ ৰৈছে বা আপোনালোকৰ নম্বৰ ৰৈছে চাকৰি নিশ্চিত চিন্তা কৰিব নালাগে এতিয়া আমি 8 লেভেলৰ ফালে আহিছো কেটেগৰী প্ৰথমতে ইউআৰৰ খিনি আলোচনা কৰিছো তেওঁলোকৰ লিখিত পৰীক্ষাত 8 লেভেলৰ জেনেৰেলৰ কাট অফ গৈছিল 99.75 মই ভাবো এইবাৰ মোৰ কাট অফটো একদম ঠিকে আছে মই যেহেতু ৰিটাৰ্ণ টেষ্টত যিখন লিষ্ট গৈছিল সেই লিষ্টখন একদম পুনখানুপুংখভাৱে চাইছো আৰু বহুতৰ কমেন্ট পঢ়ি কিনেহে এই লিষ্টখন আপোনালোকৰ বাবে তৈয়াৰ কৰিছো ইউআৰ কেটেগৰী 99.75 গৈছিল ফাইনেল সিলেকশন পাবলৈ 110 ৰ পৰা 112 ৰ ভিতৰত যদি আপোনালোকৰ নম্বৰ থাকে আপোনালোকে সিলেকশন পাব OBC ৰ 95.75 গৈছিল অৰ্থাৎ 95.75 কাট অফ গৈছিল লিখিত পৰীক্ষাত ফাইনেল সিলেকশন পাবলৈ 106 ৰ পৰা 108 ৰ ভিতৰত যদি আপোনালোকৰ মাৰ্ক থাকে সুন্দৰকৈ আপোনালোকে সিলেকশন পাব SC কাষ্টৰ 93.50 গৈছিল ৰিটাৰ্ণ টেষ্টত ফাইনেল সিলেকশন পাবলৈ 103 ৰ পৰা যদি 105 ৰ ভিতৰত আপোনালোকৰ মাৰ্ক থাকে সিলেকশন আপোনালোকে পাব STP গৈছিল 93.75 ফাইনেল সিলেকশন পাবলৈ 103 ৰ পৰা 105 ৰ ভিতৰত আপোনালোকৰ মাৰ্ক থাকিব লাগিব STH ৰ গৈছিল 71.25 ফাইনেল সিলেকশন পাবলৈ 82 ৰ পৰা 84 ৰ ভিতৰত যদি আপোনালোকৰ মাৰ্ক থাকে বা 85 ৰ ভিতৰত মাৰ্ক যদি থাকে সুন্দৰভাৱে আপোনালোকে সিলেকশন পাব আৰু মই আগতেও কৈছো এবাৰ ওভাৰলেপিং নহয় 8-10 দুটা পেপাৰতে পাস কৰা লৰা ছোৱালীৰ সংখ্যা যথেষ্ট বেছি হেতু কাৰণে তেওঁলোকে এটাহে চাকৰি পাব ওভাৰলেপিং যেহেতু নহয় গতিকে 70% ক্যান্ডিডেটে 75% ক্যান্ডিডেটে যিমানে নেকি অৰেল ভাইভা টেষ্ট দিছে তেওঁলোকৰ সিলেকশন হ'বই আপোনালোকে চিন্তা কৰিব নালাগে কাট অফ ইমানৰ ভিতৰতে থাকিব এইখিনি আছিল কাট অফৰ হিচাপ 8 লেভেলৰ প্ৰথমতে মই 10 লেভেলৰ খিনি কৈ দিছো 8 লেভেলৰ এখিনি মেইলৰ হয় ফিমেল খিনি আপোনালোকে 2-1 নম্বৰ ইয়াৰ পৰা মাইনাস কৰি লব যদি আপোনালোকৰ নিজৰ ওপৰত বিশ্বাস আছে আমি ইমানখিনি নম্বৰ পাইছিলো আৰু ভাইভা টেষ্টটো আমি ইমানখিনি নম্বৰ পাম তেতিয়া হলে আপোনালোকৰ সিলেকশন পাক্কা চিন্তা কৰিব নালাগে আৰু নেক্সট এটা পইণ্ট আছে এইটো কাট অফ হিচাপ হৈছে যদিহে ভাইভা টেষ্ট 15 নম্বৰ হৈছে অফিচিয়েল নোটিফিকেশন পোন প্ৰথমতে যিখন আহিছিল এডিআৰি তো তাত উল্লেখ আছিল এডিআৰি 2.0 যে 15 নম্বৰ ভাইভা হ'ব বাকিখিনি তেনেকুৱাকৈ হৈ যাব 15 নম্বৰ ভাইভা হ'ব বুলি উল্লেখ কৰিছিল কিন্তু যিমানখিনি ক্যান্ডিডেটে ভাইভা দি আহিছে মই ভাইভাৰ ওপৰত যিমানখিনি ভিডিও হয়তো আপলোড কৰিছো তাত কিন্তু মোক বহুতে কমেন্ট কৰিছে যে আমাক একদম কম প্ৰশ্ন সুধিছে 3টা প্ৰশ্ন সুধিছে কিছুমানকটো 4টা সুধিছে কিছুমানকে হয়তো 9-10টা বস্তু সুধিছে একদম সহজ বস্তু সুধিছে তো তেওঁলোকে কোৱা মতে ভাইভা এতিয়া কিছুমানে কৈ আছে 5 নম্বৰৰ হ'ব হৈছে কিছুমানে কৈ আছে 15 নম্বৰৰ হ'ব তো সেইটো আপোনালোকৰ কথা আৰু অফিচিয়েল নোটিফিকেশনত যেহেতু 15 বুলি উল্লেখ আছিল ভাইভা টেষ্টৰ মাৰ্ক হেতু বাবে মই 15 নম্বৰৰে আপোনালোকৰ বাবে কাট অফ লিষ্টটো তৈয়াৰ কৰিছো 8 লেভেলৰ বাবে আৰু এইখিনি কিন্তু কাট অফ গ্ৰহণযোগ্য হ'ব কেৱল যদি ভাইভা 15 নম্বৰ হৈছে তেতিয়াহে গ্ৰহণযোগ্য হ'ব নেক্সট যদি 5 নম্বৰৰ ভাইভা টেষ্ট হৈছে এইখিনি কিন্তু কাট অফ গ্ৰহণযোগ্য একদম নহয় আৰু দ্বিতীয় কথাটো হ'ল এটো আমি আশা কৰা এটা কাট অফ এক্সপেক্ট কৰা এটা কাট অফ এটো হয়তো নহবও পাৰে কাৰণ ৰিটাৰ্ণ টেষ্টত এডিআৰিৰ যিমানখিনি কাট অফ আমি আশা কৰিছিলো সেইমতে কিন্তু কাম একদম হোৱা নাই আমি কাট অফ লিষ্টটো অকনমান কমাই ধৰিছিলো এডিআৰি ফাৰ্স্ট এডিআৰি কাট অফ ধৰাৰ দৰে তেনেকুৱা কিন্তু ইয়াত হোৱা নাই এডিআৰি 2.0 যেটো লিখিত পৰীক্ষাৰ কাট অফ তেওঁলোকে মাৰিছে তেওঁলোকে মাৰা নাই বাৰু আমাৰ ক্যান্ডিডেট খিনিৰ পৰাই হেতু হৈছে কাৰণ ক্যান্ডিডেট খিনি আজিকালি চকা ক্যান্ডিডেটৰ সংখ্যা বেছি হেতু কাৰণে কাট অফটো বাঢ়ি গৈছে আমি ভবাৰ আতকৈও বেছিকৈ মানে কাট অফটো বাঢ়িছে তো এইখিনি এটা কেৱল আশা কৰা কাট অফ ইয়াত কোনো অফিচিয়েল নোটিফিকেশন নাই আকৌ পিছত যদি ইয়াৰ পৰা হয়তো 2-1 বাঢ়িব পাৰে 2-1 কমিব পাৰে আপোনালোকে যাতে আকৌ দুখাৰোপ নকৰে তো সম্পূৰ্ণ ভিডিওটো ইমানে আছিল আগতে মই যেটো কাট অফ দিছিলো সেই কাট অফটো অকনমান খেলিমেলি আছে সেইটো মই স্বীকাৰ কৰিছো তাৰ বাবে ক্ষমা কৰিব আৰু সম্পূৰ্ণ ভিডিওটো ইমানে আছিল কাট অফৰ ওপৰত যদি নেক্সট কিবা আপোনালোকৰ সুধিব লগা আছে কমেন্ট বক্সত সুধিব মই আপোনালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম তো সম্পূৰ্ণ ভিডিওটো ইমানে আছিল ধন্যবাদ জয় অসম